অলপ পাকাৰি উৰো নেকি গাইছ 100 তো থাকে মিনিমাম ৰতেও বোলে যায় ঘৰত হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল ফ্ৰী টাইম তো আজি গৈ আছোঁ একচুৱেলি আমি ৰাণী সাইড তো ৰাণী সাইডে বোলে এটা ধুনীয়া ভিউ পইণ্ট মানে বনাইছে আৰু ভিউ পইণ্ট মানে আৰু কি কিবা বোলে ফেষ্টিভেল টাইপ হৈ আছে তো তাতে আছে নব্বৈ মানে বহুত টাইমৰ পৰা মাতি আছে তো নাযাওঁৱে বুলি ভাবিছিলোঁ কিন্তু এতিয়া আৰু টাইম হৈ গ'ল যিহেতু তো যাব ওলালোঁ আৰু ইফালে পূৰা আজি অলপ মটৰ ব্লগিং দিম বুলি ভাবিছোঁ আজি যিহেতু ৰিপাব্লিক ডে তো অলপ খালী আহোঁ আৰু নেকি গাইছ তো চাই থকা ভিডিঅ'টো তো অ'কে গাইছ আহি গ'লোঁ মটৰ ব্লগিঙত তো আৰু কি কবি আৰু নাজানো মানে ফ্ৰেমটো কেনে আহি আছে তো ট্ৰাই কৰিছোঁ আৰু আজি ফাৰ্ষ্ট টাইম মটৰ ব্লগিং কৰিছোঁ না তো অলপমান বেয়া দেখাব পাৰা গ্লাছ মাৰি ল'লোঁ এতিয়া আৰু পূৰা নৱৰম বুলি কিনে যাই আছোঁ আৰু আমাৰ এইটো ব্লক পাৰা ৰাস্তাত না গাইছ তামাম জাম্পিং মানে একেবাৰে মানুহ কিবা চাক্কা খাও দিব লাগে এই ছাগলী এই অ' মাই গড অলপ পাকাৰি উৰো নেকি গাইছ মোৰ মানে গাঁৱলীয়া ৰাস্তাটো গাইছ 100 তো থাকে মিনিমাম কিন্তু আজি দৌৰোৱা নাই আৰু আজি ৰিপাব্লিক ডে না অলপ মানে সেই কৰিছোঁ আৰু অলপ নৰ্মেল নাপাইছোঁ আজি নৰ্মেল নাপালেও যদি আৰচিটো নাথাকে গাইছ বেয়াই লাগিছোঁ না নৰ্মেল হ'লেও এটি থাকবাই লাগে মানে তেতিয়াহে অলপমান নিজকে যে ৰাইড কৰিব গৈছোঁ সেইটো ফিল হয় আৰু আমাৰ এনেকুৱা ৰাস্তাবিলাকত না গৰু ছাগলী তামাম আহে একদম দেউতা হাতৰহে কিনি লোৱা ৰাস্তা খতৰনাক আৰু গাইছ এইটো হৈছে আমাৰ তিনিআলি মানে ইফালে লোহাৰঘাট ইফালে মিৰ্জা যায় আৰু তো তিনিআলিটোৰ পৰা মই যাব লাগিব বৰ্তমান মই গাঁৱৰ পৰা হৈ যাম গতিকে তো মই ইফালেদি যাব লাগিব আৰু এইটো চাইড গাড়ী আহিছে না দিয়া মই এতিয়া গাঁৱৰ পৰা হৈ যাব লাগিব পুৰা ডিং ৰ গাইছ পুৰা ডিং এইখিনিতে ধুলা জোৰাই দিম নেকি অলপে হওক তুষাৰ ফালো মই গাইছ আৰু এইফালে সোমাই দিলোঁ আৰু ইফালে সোমাইছে দেখোন কি চুতীয়া মানুহ চিগনেল নেথাকে সোমাই যায় ভাল আলুৰো খাইছে আৰু অলপ না যিহেতু মোৰ মটৰব্লগ মানে কি ফালি হ'বই নেকি মোৰ মটৰব্লগিঙত ফালি নহ'ব Nice. এইবাৰ যাব লাগিব মই লেফ্ট লিজি মানুহ নহয় না গাইছ মই ফাটাক ফুটক ঘূৰাই দিম মানে পৰিস্থিতি যেনে নহওক मैं हर कदम पे फास्ट चलता हूँ
মোৰ পেট্ৰল ৱাৰ্নিং দি আছে মই ক'ৰবাত ভৰাই ল'ব লাগিব পেট্ৰলটো না একদম এইফালে এখন দোকান পাইছোঁ ৰ ইয়াতে ভৰাই ল'ম পেট্ৰলটো হাফ লিটাৰ এটা দিব পামেই আৰু যি গতিকে সেইকাৰণে হাফ লিটাৰে হৈ যাব গাইছ তেলটো ভৰাই ল'লোঁ আধা লিটাৰ কিবাকৈ দিব যাই পাম এতিয়া টেনশ্যন নাই মোৰ পুৰা বাইকটা হাৱা মাৰি দিছিল উপায় নাই আৰু দুখীয়া ঘৰত চলি ফুল টেংকিও ভৰাই নথওঁ চিপৰাকৈ ভৰাক আৰু গাইছ কিবা কৰি এনেতো অহা প্লেনেই নাছিল বাৰু মোৰ মানে পইচা চইচাৰো অলপ অসুবিধা হৈ আছিল তো মই ভাবছিলোঁ কি মই নাযাঙে নেকি বুলি তো এই নবৈ মাতি থকাৰ কাৰণে অলপ ভাবিলোঁ কি মই যাওঁ সেইটোৰ কাৰণে মই ওলাই দিলোঁ অহাৰ কাৰণে তো চিঙেল অকলে পুৰা ধামাকা ফালি আছোঁ বোলে ৰাইডাৰ কেইটামান লগ পালোঁ কোনেও হাঁহে নিদিল বে আৰু এনেকুৱা ডাঙৰ ট্ৰাক কেইখন দেখা পালে না গাইছ ভয়ে লাগে বম খাতাৰনাক ট্ৰাক এইখন কিন্তু গমেইতো পাবা খাতারনাক সাউন্ড আছিলে বে ডমিনার 250 হলেও কিন্তু সাউন্ড তামান ফেকে গাইছ তাৰ এক্সজষ্টৰ মানে যিটো কেটলেটিক কনভাৰ্টাৰটো থাকে না তাৰ পৰা যিটো হেৰি আছে মানে এক্সজষ্টটো লগা জায়গাটো বম ডাঙৰ ফুটা গাইছ কি সাউন্ড হ'ব আৰু পুৰা একদম লাউড এক্সজষ্ট লগাই থোৱা নিচিনাই সাউন্ড হৈ যায় আৰু ইফালে আছে আমাৰ পেট্ৰল পাম্প ইণ্ডিয়ান অইল না এইটো ভাৰত পেট্ৰলিয়ামহে দেখোন বে এতিয়া পেট্ৰল ভৰাই লওঁ অলপ তো গাইছ ফিউল আপটো ডান হৈ গ'ল আৰু ইফালে ভৰাই দিলোঁ মই 100 টকা চিপিৰাকৈ ভৰাইছোঁ আৰু 100 টকা ভৰালে হৈ যায় গাইছ মোক ইমান তেলৰ দৰকাৰ নাই ৰাস্তাত বন্ধ হ'ব খুজিলে আমাৰ সৰু দোকানকেইটা আছে দেখোন আৰু গাইছ মই দোকানত কিয় তেল ভৰাই জানা মানে এনেকুৱা ডিপুত তেল ভৰালে মানে অকল ডিপুৰ মানুহকেইটাই পইচা পায় বা ডিপুৰ মালিকে পইচাটো পাই যায় কিন্তু যেতিয়া আমি সৰু দোকানত তেল ভৰাম না গাইছ তেতিয়া মানে তাহাঁতৰো কিবা এটা মানে অলপ হ'লেও লাভটো হয় না হ'লে মানে তাহাঁতৰো ফেমিলি চলোৱাৰ কাৰণে চবকে পইচা লাগে তো সেইটোৰ কাৰণে আৰু অলপ সহায় হৈ যাব বুলি কিনে মই সেনেকুৱা সৰু দোকানবিলাকত তেল চেল ভৰাওঁ মানে বস্তু খালেও মই সদায় সৰু দোকানতে খাওঁ বেছিভাগ মোক সেইবিলাকতে ভাল লাগে একচুৱেলি জোখতকৈ বেছি পাকা আছোঁ নেকি আজি তেলটো পুৰা খাই আছে পাকাই মানে গাড়ীটো ইমান দৌৰা নাই আজি ইঞ্জিন অইলটো চেঞ্জ কৰিব লগা হৈছে না তো ছাৰ্ভিচিংটো দিয়াই নাই দেচোন দে বুঢ়াই হ'ল গাড়ীটো তো গাইছ ইফালে আহি পালে আমাৰ বাইকাৰ ব্ৰ আৰু ইফালে আমাৰ নৱজিত আৰু ইফালে তাৰ ব্ৰ দুটামান আছে তো চবকেইটাই যাওঁ বুলি ভাবিছোঁ এইবাৰ কোনফালে যাব পাত্তা নাই আৰু ফেষ্টিভেল চাইডে যাম বুলি ভাবিছিলোঁ কিন্তু ফেষ্টিভেল চাইডে মানে যোৱা কিয় নাখাব আৰু সেইটোৰ কাৰণে ইফালে ওলাই দিলোঁ আৰু পুৰা চববিলাক মানুহে আজি ধামাকা ৰাইড দি আছে আৰু আমিও ভাবছোঁ সিফালে আছে এণ্ট্ৰক ইফালে ডিউক 390 ইফালে নৱৰ MT আৰু মোৰখন বাৰু পিছফালে ৰখা আছে তো দেখাই পাইছে 220খন তো চাই থাকক আৰু ভিডিঅ'টো আৰু ইফালে আমাৰ নৱজিত এণ্ড বাইকাৰ ব্লগছ আৰু এতে দুটা পুৰা জেং ফালে গাইছ জেং তো গাইছ একচুৱেলি আহি পালোঁ আমি দীপৰ বিল সোমোৱা ৰাস্তাটো আৰু আমাৰ লগত বেছি নাই আমি 4জনে আছোঁ 4জন মানে 4খন বাইক দুখনত পিলিয়ন আছে আৰু আমি দুখন ছিংগেল আছোঁ টোটেল মানে 6জন আৰু 6জনত 4খন বাইক আছে তো এখন স্কুটি আছে বাৰু 3খন বাইক এইটো ৰাস্তাও কম নহয় কিন্তু এইটো বেয়া হৈছে অলপ না
অলপ এক্সট্ৰিম লেভেল জোচ আৰু আমি কহাই দে নমাই দিলোঁ চা না গাইছ মানে মানুহে আমাক হাঁহিব নে কান্দিব তেনেকুৱা ধৰণৰ কামবিলাক কৰোঁ আমি কেতিয়াবা ফুল দীপৰ বিলৰ পাৰত মানে অলপ বাকী নাই আৰু নেক্সট লেভেল পাৰত আহি পালোঁ মানে কি ক'বা আৰু জাগা ল'লে এইফালে সোমাবে মই এটাই বিশ্বাস কৰোঁ শ্ল' ড্ৰাইভ লং লাইফ কেনে মই এইবাৰ লাহে লাহে দাদা দাদা বিগ ফেন দাদা দাদা বিগ ফেন তো গাইজ বৰ্তমান আছোঁ আমি দীপৰ বিলৰ পাৰত আৰু এইফালে দীপৰ বিল দেখাই পাইছে আৰু এইফালে আমাৰ বাইকাৰ গেং চবকেইটাক লাইন আপ কৰি দিছোঁ মানে সিহঁতক আৰু চবে চলি আছে দে ইফালে ইফালে আছে এণ্ট্ৰক ইফালে মোৰ 220 ইফালে আছে X5 ইফালে আছে 390 আৰু ইফালে R15 ইফালে RC আৰু ইফালে MT আৰু R15খন একচুৱেলি বম চালিয়া লাগি আছে তো অ'কে গাইজ মানে যাবৰ টাইমেই হ'ল আৰু ব্ৰতেও বোলে যায় ঘৰত মোৰ একৰাটা চাউনে নহ'বে তই ইফালে যাবি নেকি লগ পাম ফোন কৰিম যা তোৰ নাম্বাৰটো ল'ম মই কেনে খাতাৰনাক দিবে ভাই আজিৰ ভিডিঅ'টো চাই কেনে পালা কমেণ্ট এটা কৰি জনাই দিবা আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰি দিছোঁ তো বাই বাই গাইজ বাই বাই উল্টাকৈ দি দিছোঁ হা উল্টাকৈ বাই বাই